নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে। লগতে দুখীয়াৰ বেংক একাউণ্টত চৰকাৰে প্ৰত্যেক মাহতে প্ৰদান কৰিব 1,000 কোটি টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই টকা আপুনি লাভ কৰিব। তাৰ বাবে কৰিব লাগিব আবেদন। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। চৰকাৰে নতুনকৈ অৰুণোদয় 3.0 প্ৰপত্ৰ বিতৰণ কৰি আছে। লগতে লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মিয়াসকল বাংলাদেশী নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে আজিৰ দিনটোতে। মিয়াসকল অসমৰ প্ৰকৃত সন্তান, এই আজব দাবী কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনৰ। মিয়াসকল ভাৰতৰ যিকোনো প্ৰান্তত যাব পাৰিব বা ঘূৰিব পাৰিব। উজনি অসমৰ খিলঞ্জীয়া সংগঠনক তীব্ৰ আক্ৰমণ কংগ্ৰেছ নেতাৰ। এই সংগঠনসমূহে উজনি অসমৰ পৰা মিয়া আঁতৰি যাব লাগিব বুলি কৈছে। কেৱল এয়াই নহয়, মিয়া খেদিবলৈ এইসমূহ সংগঠনক কোনে মালিকীস্বত্ব দিলে, এইসকল সংগঠনৰ কি অধিকাৰ আছে, অসমৰ কোন মানুহ ক'ত থাকিব, এই কথা নিৰ্ণয় কৰাৰ অধিকাৰ এইসমূহ সংগঠনৰ নাই বুলি মন্তব্য কৰিছে। এইসমূহ তথাকথিত সংগঠনক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সময় বান্ধি দিছিলোঁ, কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ কৰিব পৰা নাই। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কিন্তু সময় উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে চৰকাৰে এনে কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ, এই দাবী কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ। হয় বন্ধু বান্ধৱীসকল, ইমদাদ হুছেইনে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত কোনো কাৰণতে মিয়া লেণ্ড বনাবলৈ দিয়া নহ'ব। দল সংগঠনে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লাচিত বৰফুকনে যিদৰে মোগলক খেদিছিল, আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যি পন্থা হাতত লৈছে এয়া অসমৰ জনগণে ভাল পাইছে। বাংলাদেশী বিতৰণ আৰু সন্দেহজনক নাগৰিকৰ উচ্ছেদক লৈ চৰকাৰক পূৰ্ণ সমৰ্থন জনাইছে সংগঠনসমূহে। অসমত এতিয়া এনেকুৱা কিছুমান গাঁও আছে য'ত 4 বজাৰ পিছত ওলালে ভয় লাগে, গতিকে উচ্ছেদ চলিবই। অসমৰ খিলঞ্জীয়া মুছলমানৰ সকলো আমাৰ সৈতে থিয় দিয়ক। অসমৰ জনগণৰ স্বাৰ্থত হাজাৰটা কেছ খেলিবলৈ সাজু আছোঁ বুলি এনেকুৱাকৈ মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই। এই মন্তব্য কৰিছে প্ৰতিটো বাংলাদেশী অসমৰ পৰা যাব লাগিব, এয়া স্পষ্ট কথা, চিতা কথা। অসমত কোনো কাৰণতে মিয়া লেণ্ড বনাবলৈ দিয়া নহ'ব। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এজনো সংখ্যালঘু মুছলমানক অসমৰ পৰা কোনেও আঁতৰাব নোৱাৰে। মানুহৰ ঘৰ ভাঙিছে, মুখৰ ভাত কাঢ়ি লৈছে, এনেকুৱাকৈ আমচুৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কিন্তু মানুহৰ ব্ৰেইন কাঢ়ি ল'ব পৰা নাই। কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিব প্ৰতিজন সংখ্যালঘু মুছলমানে। যদি বুলডোজাৰৰ যি শব্দ, মানুহৰ ঘৰ ভঙাৰ যি শব্দ, প্ৰতিটো শব্দ সংখ্যালঘু মুছলমানৰ কাণত বাজি আছে। এই শব্দত মানুহৰ যি আৰ্তনাদ, মানুহৰ যি কান্দন, প্ৰতিজন মানুহে এইবাৰ উচপি আছে। মানুহৰ যি চকুপানী, এটোপাল চকুপানীৰ প্ৰত্যুত্তৰ অসমৰ সংখ্যালঘুৱে ৰাইজে দিব। প্ৰতিটো কলমৰ জৰিয়তে সংখ্যালঘু ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব। যেতিয়া আমি সুস্থ মজগুৰে কাম কৰিব পাৰিম, ত্ৰিপলৰ তলত থাকিও কৰিব পাৰিম, এনেকৈয়ে আমি অসমখন আগুৱাই লৈ যাম। আমি ধৈৰ্যশীলভাৱে হাই কাজিয়া নকৰি সম্পূৰ্ণ অসমখনক আগুৱাই লৈ যাম। এজনো সংখ্যালঘু মুছলমানক অসমৰ পৰা কোনেও আঁতৰাব নোৱাৰে। মানুহৰ ঘৰ ভাঙিছে, মুখৰ ভাত কাঢ়ি লৈছে, এনেকুৱাকৈ আমচুৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিদেশী ন্যায়াধিকৰণত নাথাকিব কিন্তু বাংলাদেশীৰ গোচৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। সকলো গোচৰ শেষ কৰাৰ যোজনা চলাইছে চৰকাৰে। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা মুছলমান লোকে পাব নাগৰিকত্ব। 2014 31 ডিচেম্বৰৰ পূৰ্বে অহা 6 ধৰ্মীয় লোকৰ বিৰুদ্ধে নচলাই গোচৰ। বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন লোকে পাব নাগৰিকত্ব।
কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত নাথাকিব হিন্দু বাংলাদেশীৰ গোচৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শৃংখল চলিহাৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ আমচুৰ ইমতিয়াজ হুছেইনৰ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে বিপদত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আমচুৰ নেতাক বাংলাদেশী আখ্যা দি বিপদত পৰিছে শৃংখল চলিহা ফৌজদাৰী মানহানি গোচৰ আমচুৰ নেতা তথা অধিবক্তা ইমতিয়াজ হুছেইনৰ কামৰূপ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশ আদালতত গোচৰ ইমতিয়াজৰ সংবাদ মাধ্যমত অনুষ্ঠানত ইমতিয়াজক মুকলিকৈ বাংলাদেশী বুলি কৈছিল শৃংখলে আমচুৰ কাৰ্যকৰী সভাপতি হৈছে ইমতিয়াজ হুছেইন দুই দিনতে 5 কোটি টকা দিৱানী মানহানিৰ গোচৰ তৰিছিল ইমতিয়াজে বিপদত বীৰ লাচিত সেনা নেতা শৃংখল চলিহা হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া খেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল ভয়ংকৰ আন্দোলন হ'ব যিমান পাৰে সিমান আন্দোলন কৰক অসমীয়া জাতিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক আন্দোলন কৰিবলৈ আহ্বান জনাইছে কোনোৱে যদি অসমীয়াৰ ভৰ ঘৰ সোমাইছে তেনে ক্ষেত্ৰত ৰাইজে মাত মাতিবই জাতিক উদ্ধাৰ কৰিবলৈ মাত মাতিব লাগিব আইন হাতত তুলি নোলোৱাকৈ সকলে মাত মাতিব লাগে বাংলাদেশী মিয়াই প্ৰথমতে ভাড়াঘৰত আশ্ৰয় লয় তাৰ পিছতে লাহেকৈ গৰু নিধন কৰে আৰু মছজিদ বনাই লয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক নিক্ষেপ কৰিব বিচাৰিলে পৰিস্থিতি বেয়া হ'বই মিয়া খেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য এইবাৰ মিয়াৰ বিৰুদ্ধে আন্দোলন বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰক মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিযুত মানে আঁচনিক লৈ 5 টকাকৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপুনি এতিয়ালৈকে প্ৰপত্ৰ ফিল আপ নাই অতি শীঘ্ৰে ফিল আপ কৰক 2025-26 বৰ্ষত নিযুত মানে আঁচনি লাভ কৰিব 4 লাখ ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানপতি কেইবাটাও ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত কৰিলে ডাঙৰ ঘোষণা সেল্ফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীয়ে এইবাৰ লাভ কৰিব এই আঁচনিৰ সুবিধা এইচএছ স্নাতকোত্তৰ প্ৰথম বৰ্ষতে নহয় দ্বিতীয় বৰ্ষতে পাব এই আঁচনিৰ সুবিধা সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসম ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা 1 অক্টোবৰৰ পৰা ছাত্ৰী একাউণ্টত লাভ কৰিব এই ধনৰাশি নিযুত মানে আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত বিজেপি ইউপিপিএল নেতাকৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট 500 টকা নিদিয়ে অৰুণোদয়ৰ ফৰ্ম নিদিয়ে হয় বন্ধু বান্ধৱীসকল 500 টকা নিদিলে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ নিদিয়ে ইউপিপিএলে এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ঘটনাক বাধা দিয়াৰ বাবে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ বুথ সভাপতিক আক্ৰমণ কৰি ছাট ফালিলে ইউপিপিএলৰ কৰ্মীয়ে তামুলপুৰৰ দৰং জিলাত পৰিষদীয় সমষ্টিত এয়া প্ৰচণ্ড সংকটৰ সৃষ্টি হৈছে ইউপিপিএল নেতা সোণাৰাম বড়ো আৰু গৰ্গ বড়ো নন্দেশ্বৰ ৰাভা আৰু ধৰ্মা বড়োৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তামুলপুৰৰ দৰঙজুলি পৰিষদীয় সমষ্টিত এই প্ৰচণ্ড সংকটৰ ঘটনা সংঘটিত হৈছে ইউপিপিএল নেতা সোণাৰাম বড়ো আৰু গৰ্ণা বড়ো নৰেশ্বৰ ৰাভা কেৱল এয়াই নহয় থাম্বা বড়োৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তামুলপুৰৰ আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি বিটিআৰ নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে হয় বন্ধুসকল আপোনাৰ গাঁও অঞ্চলত অৰুণোদয় আঁচনিৰ নামত যদি কোনোৱে টকা বিচাৰিছে তেনে ক্ষেত্ৰত লগে লগে দিয়ক অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকখন জিলাতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি আছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গোটৰ মহিলাসকলে ভাল খবৰ আহি পৰিছে শীঘ্ৰে লাভ কৰিব একাউণ্টত 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সকলো মহিলা ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 10,000 কোটি টকা বেংক একাউণ্টত আপুনি কোন সমষ্টিৰ বাসিন্দা আগষ্ট মাহতে নলবাৰী জাগিৰত পাথাৰকান্দি মাৰ্গেৰিটা থুবুৰীত লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা প্ৰকাশ পালে সমষ্টিভিত্তিক তালিকা
তালিকা অনুযায়ী যদি তালিকাত আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত এই 10,000কৈ টকা লাভ কৰিব হয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'